কটন বিশ্ববিদ্যালয়ৰ সৈতে জড়িত কেইজনমান ছাত্ৰ তেওঁলোক আমাৰ সৈতে আহিছে বহুকেইখন আপোনাৰ চিনাকি মুখ ত্ৰিদীপ ভাগৱতী আমাৰ সৈতে আছে সকলোৰে এখন চিনাকি মুখ ত্ৰিদীপৰ সৈতে আহিছে আৰু দুজন কটন বিশ্ববিদ্যালয়ৰ আৰু তেওঁলোকে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমান পঢ়ি থকা ল'ৰা ছোৱালী বহুকেইজন মিলি বানাক্ৰান্ত লোকসকলৰ কাষলৈ গৈছিল তেওঁলোকৰ বাবে এষাৰ মাত হৈ গৈছিল তেওঁলোকৰ বাবে কিছু সাহস হৈ গৈছিল কুলদীপ আছে কুলদীপৰ কথা কৈছোঁ হিমাংশু ত্ৰিদীপ কুলদীপ আৰু বহুখিনি লোক সেই বানাক্ৰান্ত ৰাইজৰ মাজলৈ গৈছিল কুলদীপ আছে আমাৰ মাজত কুলদীপেও ছাত্ৰসকলৰ মাজত থাকি ছাত্ৰসকলৰ বাবে কেনেকৈ কৰিব পাৰি বা সমাজৰ বিভিন্ন প্ৰান্তৰ মানুহখিনিৰ বাবে কেনেকৈ কি কৰিব পাৰি চেষ্টা কৰি থাকে ত্ৰিদীপ কুলদীপ হিমাংশু বা অন্যান্য বন্ধু বান্ধৱী একেলগে গৈছিল আমি যিখিনি বিষয়ৰ ওপৰত কথা পাতি আছোঁ সেই বিষয়ৰ ওপৰত সামগ্ৰিক ধাৰণাটো কি বুলি দিব কুলদীপে ভূটানে যেতিয়া পানী এৰি দিয়ে তেতিয়া আমাৰ নামনি অসমৰ বিশেষকৈ নলবাৰী আমাৰ দাঁতিকাষৰীয়া অঞ্চলত বানপানী হয় সেই দৃশ্য আমি দেখি আহিছোঁ এইবাৰ যেতিয়া বানপানী হ'ল বানপানী হোৱাৰ দুদিন তিনিদিনৰ পিছত আমি ত্ৰিদীপ দা হিমাংশু দা আমি আমাৰ প্ৰাক্তন কটনিয়ান কটনিয়ান আমাৰ অধ্যাপক অধ্যাপিকা গোটেই কটন পৰিয়ালৰ সহযোগত আমি চিন্তা চৰ্চা কৰিলোঁ যে কেনেকৈ আমি তেওঁলোকৰ কাষ চাপিব পাৰোঁ উজনি অসমৰ বানাক্ৰান্ত অঞ্চলৰ কাষ চাপিব পাৰোঁ সেই মৰ্মে আমি প্ৰথমবাৰৰ বাবে গ'লোঁ গৈ আমি উপলব্ধি কৰিলোঁ বিভিন্নজনে বিভিন্ন দল সংগঠন ব্যক্তি বিশেষে সাংবাদিক বন্ধুসকলে সহযোগিতা আগবঢ়াইছে সেইসকল ব্যক্তিক সেইসমূহ অঞ্চলত আমি তাৰ পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'লোঁ যে আমি বেলেগ কিবা এটা চিন্তা কৰিব পাৰোঁ নেকি ত্ৰিদীপ দাই ইতিমধ্যে কৈছে দিচাং ফাউণ্ডেশ্যনে তাত জৰীপ চলাই 10খন বিদ্যালয় আমি বাছি লৈ আমি সেইমৰ্মে তেওঁলোকৰ কাষ চাপিব গ'লোঁ যোৱাটো সপ্তাহৰ হয়তো সোমবাৰে তেওঁলোকৰ প্ৰথম পাঠদান হৈছিল আৰু প্ৰথম পাঠদানৰ দিনাখন আমি তেওঁলোকৰ কাষত উপস্থিত হৈছিলোঁ হাঁহধৰা যিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে প্ৰতিটো শ্ৰেণীকোঠাত পলস তেওঁলোকে ক্লাছ কৰিব পৰা নাছিল কাষৰ এখন বেচৰকাৰী খণ্ডৰ অনুষ্ঠানত তেওঁলোকে তাত পাঠদান চলাই আছিল পাঠদানৰ ঠিক মাজতে আমি উপস্থিত হ'লোঁ তেওঁলোকৰ চকুত চকুলো তেওঁলোকৰ যিসমূহ বিদ্যালয়খনৰ শিক্ষাগুৰু আছে আটাইৰে দুখ দেখি পেলাই আমাৰ এনেকুৱা অনুভৱ হ'ল যে ইয়াক কি দৃশ্য চৰকাৰী খণ্ডৰ এখন বিদ্যালয়ত কি অৱস্থা চৰকাৰীভাৱে তেওঁলোকক 2 লাখ টকা এটা দিয়া বুলি কৈছে হয়তো এতিয়ালৈকে পাইছে নে নাই গম নাপাওঁ স্কুলখনৰ কাষতেই পলস তেওঁলোকে তাত মানে কাম কৰিবলৈ মানুহ লগাইছে অতি নিৰ্মম দৃশ্য কোনোবাই আমাৰ কাষত আহি কৈছে যে আমাৰ কিতাপ নাই কিতাপ আমাক কেতিয়া দিব বেগ নাই বেগ এটা দিছোঁ তেওঁলোকে ভাল পাইছে আৰু এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ চকুত আমি আশা দেখিছোঁ দুখৰ মাজতো তেওঁলোকে যেন বিদ্যালয়লৈ আহিছে এজন ছাত্ৰক লগ পালোঁ তেওঁ কেম্পতে আছিল কেম্পৰ পৰা আহি পেলাই আমি যোৱা দেখা পাই আমাৰ কাষলৈ আহিছে যে দাদা বেগ এটা দিব নেকি আমাক সেই দৃশ্যবোৰ দেখি তাৰ পিছৰে পৰা সেই দৃশ্যবোৰে আমাৰ মনলৈ আহি আছে গতিকে বিভিন্ন ব্যক্তি বিশেষে দল সংগঠনে সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে এজাক মানুহ এখনেই হৃদয় আমাৰ মানৱতাৰ হৃদয় জুবিনদাৰ হৃদয়খন দেখুৱাই যোৱা বাটটো আমি ল'ব লাগিব কুলদীপ জগত পোহৰ কৰি আহিব প্লাৱন আঁতৰাব সমনিশা বহিব দাব জগত পোহৰ কৰি আহিব প্লাৱন আঁতৰাব সমনিশা নিকা হ'ব সমাজ শেষ হ'বগৈ নিকা হ'ব সমাজ শেষ হ'বগৈ ফুলি নব জগত পোহৰ কৰি আহিব প্লাৱন ঘূৰাই দিয়া পৃথিৱী আমাৰ আইতাৰে সাধু ধৰণী ভঙা চোতা সেয়াই
মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱা মানুহ কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস